যেতিয়া ব্লেক এংগেল দিয়ে থাকে মানে ব্লেক কোণ সাপেক্ষে আমাক যেতিয়া ৰেচিঅ'বিলাক উলিয়াব লাগে তেতিয়া দেখা যায় যে মেক্সিমাম ছাত্ৰ ছাত্ৰীসকলে এই ভুলটো কৰে। ইয়াত 90 ডিগ্ৰীৰ এইটো সদায় মনত ৰাখিব, 90 ডিগ্ৰীৰ অপজিটে থকা বাহুটো আমি কি বুলি কওঁ? হাইপোটেনিয়াছ অৰ্থাৎ কৰ্ণ বুলি কওঁ। তাৰপিছত লম্ব আৰু ভূমি এই দুটা কিন্তু চেঞ্জ হৈ থাকে। কেনেকৈ চেঞ্জ হৈ থাকে? যে যেতিয়া ট্ৰিগন'মেট্ৰি ৰেচিঅ'ৰ লগত এই কোণটো জড়িত হৈ থাকে। এতিয়া চাইন লিখিলোঁ মই, এই চাইনৰ লগত মই এই দুটা কোণ সূক্ষ্ম কোণ যিকোনো এটা কোণ আমি ইয়াত লিখিব পাৰোঁ। কেনেকৈ লিখিব পাৰোঁ? ইয়াত চাইন এও লিখিব পাৰোঁ, আকৌ চাইন চিও লিখিব পাৰোঁ। এনেকৈ কিন্তু আমি লিখিব পাৰোঁ, হয়নে? কিন্তু ইয়াত কিন্তু ৰেচিঅ' দুটা ডিফাৰেণ্ট অৰ্থাৎ অনুপাত দুটা ডিফাৰেণ্ট হ'ব। কেনেকৈ হ'ব চোৱা, যেতিয়া চাইনের অনুপাত আমি উলিয়াম তেতিয়া কিন্তু আমাক এই কোণটো লক্ষ্য কৰিব লাগিব, এই কোণটো লক্ষ্য কৰিব লাগিব। কেনেকৈ? এতিয়া লম্ব আৰু ভূমিটো চেঞ্জ হ'ব, আমাক কৰ্ণটো কিন্তু চেঞ্জ নহয়। কৰ্ণ সদায় 90 ডিগ্ৰীৰ অপজিটে থকা বাহুটোই কৰ্ণ হ'ব, এইটো একদম ফিক্সড হয়। কিন্তু বাকী যিবিলাক আপোনাৰ দুটা বাহু আছে এই দুটা বাহু তেতিয়া চেঞ্জ হ'ব, কোণ সাপেক্ষে চেঞ্জ হৈ থাকিব, এনেকৈ থাকে। এতিয়া চাইনের অপজিটত যিটো বাহু থাকিব সেইটোক আমি পাৰপেণ্ডিকুলাৰ বুলি ক'ম অৰ্থাৎ লম্ব বুলি ক'ম। তাৰপিছত বাকী যোনটো বাহু থাকিব সেইটো হ'ব আমাৰ ভূমি। তো চাইন এৰ যিটো ৰেচিঅ' অনুপাত সেইটো আমি কি বুলি লিখিব লাগে? লম্ব বাই কৰ্ণ। চ' যিহেতু ইয়াত আছে, এৰ অপজিটটো হ'ব আমাৰ কি? লম্ব আৰু কৰ্ণ। এইটো লম্ব হ'ল BC আৰু ডিভাইডেড বাই কৰ্ণ AC। তো এতিয়া আমি বাহুবিলাকৰ মান থাকিলে আমি অনুপাতবিলাক উলিয়াম, কিন্তু ইয়াত তোমালোকে মেক্সিমাম ইয়াত ভুল কৰা মই তোমালোকৰ কমেণ্টবিলাক চাওঁ, ঠিক আছে? যাতে এতিয়াৰ পৰা যাতে তোমালোকৰ কোনো ধৰণৰ মিষ্টেক নহয় সেইকাৰণে আজিৰ এই ভিডিঅ'টো মই বনাইছোঁ। কেতিয়াবা কি হয় যে সেই কোণটো দিয়া নাথাকি ডাইৰেক্ট যেনেকুৱা ধৰা সাইন থিটা দিয়া থাকে। সাইন থিটা দিয়া থাকিলে তোমালোকে ইয়াত চাবা, ধৰক এইটো থিটা কোণ, তেতিয়া আমি এই দুটা সাইন এ, চাপ'জ সাইন এ আৰু থিটা এই দুটা সেম হৈ গ'ল, এই দুটা একে মিনিং বুজাব, হয়নে? কেতিয়াবা এনেকুৱাও থাকিব, এইটো হৈছে মই তোমালোকক দেখুৱাই দিছোঁ, সেইটো থাকিব যে কেতিয়াবা কি হ'ব, ইয়াত থাকিব থিটা, হয়নে? তেতিয়া সাইন থিটা ইকুৱেল টু লিখিব পাৰোঁ আমি সাইন চি। এই দুটা কিন্তু একে হয়।